অসমখনত মুঠ ফাকুৱাৰ ৰং কিমান বিক্ৰী হ'ল গুৱাহাটীতে 8 কোটি টকাৰ খুৰা বিক্ৰী হৈছে আনন্দৰ লগতে এই যদি উন্মাদনা এই অসভ্যালি এই বৰ্বৰতা সমানে যদি একাকাৰ কৰি দিব বিচাৰিছে তেতিয়ালে চৰকাৰে কৰবাত ভুল কৰিছে এই অসভ্যৰ দেশত যেনেকৈ কয় যে প্ৰজা যেনেকুৱা প্ৰজা তেনেকুৱা বা যেনে দেশ তেনে বেশ আৰম্ভণি ভিডিঅ'টো আপোনালোকে দেখা পালে যে কিহৰ ওপৰত আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিছো আপোনালোকৰ মাজত ফাকুৱা নামত কিয় এনেকুৱা উদ্ভণ্ডালি এনেকুৱা অসভ্য যাৰ বাবে চৰকাৰে হয়তো দায়িত্ব কাৰণ খুৰাৰ ইমানেই দোকান হৈ গৈছে সো গাইস সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো আৰু ভিডিঅ'টো চালে আপোনালোকে ভালকে বুজি ফাকুৱা গ'ল এতিয়া আহি আছে বিহু কি ফাকুৱা হক কি বিহু হক কি অন্যান্য উৎসৱ পাৰ্বণ হক অসমত এতিয়া মদ নহলে একো নচলা হল 31st কক মাঘ বিহুৱে কক পিকনিকেই কক বিয়াই কক আনকি মিত্ৰকৰ শ্ৰাদ্ধটো এতিয়া মদ নহলে অসমীয়াৰ উপায় নাই নচলে একো নচলে আৰু তেনেকুৱা সময়ত অতি সম্প্ৰতি এই ফাকুৱাৰ যেটো পৰিবেশ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি সংবাদকৰ্মী হিচাপে সাংবাদিক হিচাপে যিখিনি পৰিবেশ দেখিলো কিছুমান আমি দেখুৱাইছো আৰু কিছুমান আপোনালোকক দেখুওৱা নাই আৰু এই পৰিবেশটো হৈছে অকল খুৰাক লৈ আসলতে আমি কিছুমান উৎসৱ পালন কৰো নে আমি উদযাপন কৰো আমি আনন্দ কৰো নে আমি উন্মাদ হওঁ কি পৰিবেশলৈ গুচি গৈছে আসলতে একাংশ ষ্টুডিঅ'ত অদীপ কুমাৰ ফুকন ডাঙৰীয়া আছে অৰ্থনৈতিক বিশ্লেষক মই আপোনাক স্বাগতম জনাইছো চন্দনা ভূঞা আছে মনস্তত্ত্ববিদ মই চন্দনা ভূঞাক অনুষ্ঠানলৈ স্বাগতম জনাইছো উদ্যোগী লেখক শ্যামকানু মহন্ত আছে মই শ্যামকানু মহন্তক স্বাগতম জনাইছো আৰু বিহু সুৰক্ষা সমিতিৰ প্ৰধান সম্পাদক আছে ৰেব বৰা গোলাঘাটৰ পৰা তেখেত আমাৰ লগত পোনপটীয়াকৈ আছে মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰিয় দৰ্শক মই প্ৰথমতে আপোনালোকক দুটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছো এইখন পৃথিৱীৰে অতি শেহতীয়াকৈ দুটা দৃশ্য আপোনালোকে চাওক প্ৰথমতে চাওক এগৰাকী মহিলা 8 দিনৰ কাৰণে মহাকাশলৈ গৈছিল আৰু 9 মাহ আবদ্ধ হৈ থাকিল মহাকাশত আৰু তাৰ পিছত এতিয়া অহা বুধবাৰে তেখেত পৃথিৱীলৈ উভতি আহিব এই যে যেটো আনন্দ যেটো ফূৰ্তি মানুহে এইখন পৃথিৱীতে একাংশই কৰি আছে কি আৰু আন একাংশই এই অসম মুলুকত কৰি আছে কি এয়া চাওক 8 দিনৰ কাৰণে যোৱা এগৰাকী মহিলা আৰু তেখেতৰ লগত আৰু এগৰাকী মহাকাশচাৰী এই দুগৰাকী ব্যক্তি 8 দিনৰ কাৰণে গৈ 9 মাহ বন্দী হৈ আছিল আপুনি মই ঘৰৰ মানুহৰ লগত দিনটোত 10 বাৰ কথা নাপাতিলে মেছেজ নিদিলে হোৱাটছআপ নকৰিলে শান্তি নাপাওঁ কিন্তু তেনেকুৱা সময়ত এগৰাকী মহিলাৰ 9 মাহ কোনো ঘৰৰ লগত চাগে সংযোগ নোহোৱাকৈ এনেকৈ আছে এখন বেলেগ পৃথিৱী আমি ইয়াত দেখি থকা এইখন পৃথিৱী নহয় গতিকে এয়া হৈছে এই দুটা দিনৰ দৃশ্য আৰু এই অসম মুলুকত আন একাংশই কৰি আছে কি সুনিতা উইলিয়ামছে কৰি আছে সেয়া আৰু আমাৰ এই অসম মুলুকত কৰি আছে এয়া চাওক কি কৰি আছে চাওক এগৰাকী সাৰ্ভে গুৱাহাটী মহানগৰীৰ এয়া সাৰ্ভে দৃশ্য এগৰাকী যুৱতী যেদিনাখন ফাকুৱা সেই ফাকুৱাৰ আনন্দত এনেকৈ মতলীয়া আৰু তাৰ পিছত তেওঁ কি পৰিবেশৰ সূচনা কৰিছে এটা ভাষাৰে বৰ্ণনা কৰিবলৈ শব্দৰ অভাৱ এতিয়া চকী ভাঙি মানুহৰ মাজত যি হাহাকাৰ যে এক প্ৰকাৰ উদ্ভণ্ডালি অসভ্যালি যেনেকুৱা এক পৰিবেশৰ সূচনা কৰিছে এখন কোনখন সভ্য সমাজৰ ছবি হৌখদিনাখন এডভান্টেজ আসাম হৈ গৈছে এইখন অসমক লৈ এইখন গুৱাহাটীক লৈ আমি গৌৰৱ কৰিছো আৰু তাৰ পিছত এইখন গুৱাহাটীকে একাংশই বদনামি কৰিবৰ কাৰণে যেটো সাংস্কৃতিক পৰিবেশ বৰবাদ কৰিবৰ কাৰণে ধুলিচ্ছাত কৰিবৰ কাৰণে কুণ্ঠাবোজ কৰা নাই আৰু এইবিলাক কোনো বাংলাদেশী মানুহ নহয় এইবিলাক অসমীয়া মানুহ এবাৰ চাওক কমাৰ্চ কলেজৰ আন এটা গুৱাহাটীৰ জায়গা
কমাৰ্চ কলেজত সন্মুখত ৰঙৰ উৎসৱৰ নামত কি পৰিৱেশৰ সূচনা হৈছিল এয়া চাওক হাতত ৰড এয়া কিন্তু আনন্দৰ পৰিৱেশৰ মাজত গুৱাহাটীৰ মাজমজিয়াত আৰু বিভিন্ন প্ৰান্তত মদ খাই এক্সিডেণ্ট হৈছে মাৰপিট হৈছে ইজনে সিজনক আক্ৰমণ কৰিছে কিবা কিবি ঢেৰ হৈছে কিন্তু মই মাত্ৰ আপোনালোকক দুটা দৃশ্য দেখুৱাইছো এখন পৃথিৱীতে একাংশই ক'ত কি কৰি আছে আৰু আমি আন একাংশই ক'ত কি কৰি আছো মাত্ৰ দুটা উদাহৰণ মই শামকনু মহন্ত মই আপোনাৰ কাষলৈ আহিছো আপুনি সামাজিক মাধ্যমতে হওক সংবাদ মাধ্যমতে হওক কয় লিখে আৰু আপুনি এগৰাকী উদ্যোগী আপুনি নৰ্থ ইষ্ট ফেষ্টিভেল পাতে ৰং পাতে আপুনি বিহুৰ খানাপাৰাত আৰু কিছুমান সাংস্কৃতিক কাম কৰি অসমখনক আপুনি সুনাম অৰ্জন কৰাবৰ কাৰণে ডেকা বন্ধুসকলক লগত লৈ অকল দিল্লীতে যে আপুনি পাতি আছে তেনেকুৱা নহয় আপুনি ভাৰতৰ বাহিৰৰূপ গোটেই নৰ্থ ইষ্ট ফেষ্টিভেল আপুনি লৈ গ'ল এটা আপোনাৰ আন্তৰিকতা আছে সদিচ্ছা আছে সেইকাৰণে চাগে আপুনি তেনেধৰণৰ কাম কাজবিলাক কৰিও আছে আৰু তাৰ বাহিৰে আপোনাৰ নিজৰো কিছু তাত হয়তো স্বাৰ্থ জড়িত হৈ আছে কিন্তু এই যে দৃশ্যবোৰ আমি দেখোঁ যে আমি কলৈ গৈ আছো আচলতে এইবিলাক এই যে অসভ্যালী বৰ্বৰামি এইবিলাকে আচলতে কি খুচায় এইটো খুচায় যে কিছুমান কেৰণ লাগিছে আমাৰ চিষ্টেমটোত কেৰণ লাগিছে কেৰণটো এইটোৱে মানুহে 2-3 পেক খোৱা মানুহ অসমতে হওক বিশ্বতে হওক কোটি কোটি মানুহ আছে 2-3 পেক খাই জীৱন নিৰ্বাহ কৰি 90 বছৰ যোৱা মোৰ ঘৰতে ওচৰৰ পাজৰে আমি বহুত দেখি থাকোঁ সমস্যা হৈছে ছোৱালীজনীয়ে যেতিয়া 8 পেক খায় 6 পেক খায় জন্তু হৈ যায় জন্তু হ'লে এনেকুৱা অৱস্থা তেতিয়া হৈছে অসমীয়া ল'ৰা ছোৱালীৰ মাজত কিছু মোৰ মাজত কিন্তু এটা কৈছে মদটো এটা ফেশ্বন হৈ গৈছে কোনোবা যদি মদ নাখায় ইন নহয় এইটো আমাৰ নতুন টাৰ্মটোত কোৱা হয় ইন নহয় যে মদ নাখালে ইন নহয় সেইটো আমাৰ সময়ত পৰি থাকোঁতে যিটো পৰিস্থিতি আছিল এতিয়া কমপ্লিট ওলোটা এই কাৰণে হৈছে নতুন চামৰ মাজত হৈছে যে মদটো খালেহে মানে এই যে সোশ্যাল মিডিয়া হওক বিশ্বায়নৰ গোটেই এটা ইম্পেক্ট কিন্তু সেই ইম্পেক্টটো মুম্বাইতো হৈ আছে কিন্তু তাত আকৌ মানুহে এণ্টাৰপ্ৰেনাৰশ্বিপ কৰি আছে ষ্টাৰ্টআপ কৰি আছে তুমি যিটো কৈছা সুনিতা উইলিয়ামছ কিন্তু এতিয়া মই ক'ব খুজিছোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা সমগ্ৰ বিশ্বত সাংঘাতিক পৰিৱৰ্তন আছে এআই পৰিৱৰ্তন চাকৰি বাকৰি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নতুন মানুহ কিছুমানৰ সৃষ্টি হৈছে সেই প্ৰেক্ষাপটত অসমত কি হৈছে অসমত অকল এইটো ঘটনা নহয় খালি তেজপুৰতো দেখিলোঁ তেজপুৰত নাচি বাগি কিবা হুলস্থুল কাৰবাৰ চ' এই বস্তুটো কিন্তু অসমীয়া ডেকাচামে নেতৃত্ব লৈছে কিন্তু এটা বেয়া নেতৃত্ব এইটো কিয় হৈছে মোৰ মতে এটা সামাজিক অৱক্ষয় হৈছে আমাৰ কিছুমান ৰোল মডেলৰ গণ্ডগোল আছে আমাৰ ৰোল মডেলবোৰ যেতিয়া মদাহী হয় তেতিয়া এটা সমস্যা হয় বুলি মই ভাবোঁ দ্বিতীয়তে ঘৰৰ গাঁৱে ভূঞে যেতিয়া মদৰ দোকান এই গ'লেই আপুনি দিল্লীত যদি মদ বিচাৰি যায় আপুনি বিচাৰি ফুৰিব লাগিব দিল্লীত মদ বিচাৰিবলৈ মুম্বাইতো আপুনি মদ বিচাৰি আপুনি এটা ডিফাইন্ড জেগা অসমত এই জেগাটো আছে 100 মিটাৰ 200 মিটাৰ চ' এই সহজলভ্য চ' সেইটো এটা অৰ্থনৈতিক কাৰণো আছে সেইটো হৈছে অসমৰ অৰ্থনীতিখন অতি এখন দুৰ্বল অৰ্থনীতিত এই এক্সাইজ ইনকামটো বহুত ডাঙৰ কথা চ' এইটো কৰিবলৈ গৈ ইমানে ৱাইন শ্বপ হ'ল বা তাৰ লগতে আমাৰ ল'ৰা ছোৱালী ৱাইন শ্বপ হ'লেই যে এই ভূটানতো বহুত ৱাইন শ্বপ আছে কিন্তু ভূটানৰ মানুহেতো ইমান উৎপাদন নকৰে এই ভূটানত এতিয়া ৱাইন মদৰ দাম ইয়াতকৈ বহু বেছি সস্তা কিন্তু এনেকুৱা উৎপাদটো নকৰে চ' অসমত যিটো হৈছে মোৰ মতে ইয়াত এটা সামাজিক অৱক্ষয় হৈছে দুধৰণৰ অৱক্ষয় আৰু নেৰেটিভ মিডিয়াটো কোন কালত পলালে গোটেই চাৰিওপিনে সমগ্ৰ কিছুমান মিডিয়া মই সকলো মিডিয়া চিৰিয়াছ মিডিয়া বহুতে কাম কৰি আছে মই ক'ব খুজিছোঁ সামাজিক চিষ্টেমত সৰু কথা মই যদি টাইমছ অফ ইণ্ডিয়াখন পঢ়া যায় বা এনি পেপাৰ মুম্বাইত যদি পঢ়ে তাত বেছিভাগ চাকৰি বাকৰি ব্যৱসায় বাণিজ্যৰ কথা আমাৰ ইয়াত কি হৈছে আমাৰ চাৰিওপিনে পৰিৱেশটো এনেকুৱা হৈছে যে কিছুমান সৰু কথাত মানুহৰ ইণ্টাৰেষ্ট বাঢ়িছে আৰু নতুন চামৰ কি হৈছে মদৰ প্ৰতি আসক্তিটোৰ লগতে ড্ৰাগছৰ অকল মদেই সমস্যা নহয় গুৱাহাটী চহৰত ড্ৰাগছৰ যিটো ডাঙৰ সমস্যা হৈছে আৰু এইটো যদি এতিয়াই মই ছ'চিয়েল মিডিয়াত লিখিছিলোঁ যে আটাইতকৈ সমস্যাটো হৈছে এইটো দিনে দিনে বাঢ়ি যাব এই ছোৱালীজনী ঘটনাটোৰ পিছত মই লিখিছিলোঁ এইটো আৰম্ভণিয়ে এনেকুৱা আৰু ঘটনা ঘটিব কাৰণ এইটো ৰখোৱাটো ইমান সহজ নহয় কেম্পেইন চৰকাৰে মদৰ কাৰণে কেম্পেইন কৰে নাই সেইটো কথালৈ মই যামেই কিন্তু মোৰ কথা হ'ল যে এইবিলাকতো কোনোবা অভিভাৱক আছে মাক দেউতাক আছে কোনোবাতো ককায়েক ভনীয়েক বায়েক আছে এই মানুহবিলাকৰ ঘৰত হয় তাৰমানে তেওঁলোকৰ ঘৰত এখন সমাজ আমি যদি ঠিক কৰিব লাগে তেনেহ'লে প্ৰথম ঘৰখন তাৰপিছত চুবুৰী তাৰপিছত অঞ্চলটো তাৰপিছত চৰকাৰৰ দায়িত্ব তাৰপিছত ৰাষ্ট্ৰৰ দায়িত্ব প্ৰথম ঘৰখনৰ
ঘৰখনৰ দায়িত্ব এতিয়া ছোৱালীজনী ক'ত আছে সো এই কথাটো মই বিশেষকৈ আমাৰ উজনি অসম বা আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অভিভাৱকসকলক কৈছে আপোনাৰ ছোৱালীজনী ক'ত আছে ৰাতি কোনটো ক্লাবত যায় বা ৰাতি ক'ত গৈছে এই কথাখিনি বিচাৰিবৰ সময় হ'ল যেটো এইটো মই আহ্বান জনাইছো মই নিজে জানো ক'ত হৈ আছে আপুনি যদি খুদে মই ক'ব পাৰো যে আমাৰ ছোৱালীবোৰক গধূলি ওলাই যোৱা এটা কালচাৰ হৈছে কালচাৰ সবকে সমস্যা হৈছে এইটো ভোগবাদী যাব আইফোন এটা লাগে সৰু ফোনৰ নালাগে এতিয়া আমাৰ লগত মই বহুত ডেকা ল'ৰা ছোৱালীৰ কাম কৰোঁ বিশেষকৈ বিভিন্ন প্ৰকল্পৰ লগত মোৰ পৰা হাজাৰ ডেকা ল'ৰা ছোৱালী কানেক্ট আছে মই নিজে দেখি আছো কিন্তু তাৰ মাজত ভালো বহুত আছে এনেকুৱা নহয় সব বেয়া ভাল হৈছে বহুত ডেকা ল'ৰা এতিয়া কেনেকৈ নতুনকৈ বায়'টেকনলজি ষ্টাৰ্টআপ খুলিছে এগ্ৰিকালচাৰ ষ্টাৰ্টআপ খুলিছে বহুত ভাল মইতো জেনেৰেলাইজ এতিয়া নকওঁ কিন্তু তাৰ মাজত বিশেষকৈ আমাৰ উজনি অসমৰ কিছু ঠাই বা নামনি অসমৰ কিছু ঠাই কিছুমান পিতৃ মাতৃৰ পৰা বহু দূৰত থকা কিছুমান ছোৱালী ৰাতি ওলাই যায় ওলাই গৈ পেলাই তেওঁলোকৰ আটাইতকৈ সমস্যাটো হৈছে সবকে আইফোন লাগিবলৈ হ'লে তেওঁলোকে অলপ কম্প্ৰমাইজ কৰিবলগীয়া হয় কম্প্ৰমাইজ কেনেকৈ কৰে বহুত চক এইটো এটা জেনুইন সমস্যাটো ক'বলৈ লাজ লাগিলে মই ক'ব লাগিব চুগাৰ ডেডিজ বহুত আহিছে প্ৰথম কথা দ্বিতীয়তে মদ খালেহে ইন হয় সেইটোৱে হৈ তেওঁলোকৰ বেছিভাগ ঘটনা ঘটে তেওঁলোকৰ ৰাতি যেতিয়া ওলাই হয় আমাৰ গুৱাহাটীৰ বহু বাৰৰ সন্মুখত ৰাতি ঘটনা ঘটে এইটো কথা ক'বলৈ অলপ দুখ লগা হৈছে কিন্তু আজি ক'বলৈ মই বাধ্য হৈছোঁ প্ৰথম কথা সেইটো আজি অকল গুৱাহাটী এনেকুৱা নহয় এইটো সমগ্ৰ অসমৰ যি গোটেইবোৰ টাউনতে এনেকুৱা এটা অৱস্থা এটা হৈছে এইটো হৈছে পিতৃ মাতৃৰ কণ্ট্ৰল নোহোৱাৰ কাৰণে আমি সৰুতে আমি গাঁৱত ডাঙৰ হওঁ আমি এতিয়া চৰ খাইছিলোঁ গধূলি দেৰিকৈ আহিলে মদ খোৱাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আমি মদটো দেখাই নাছিলোঁ বহুত দিনলৈকে কিন্তু এটা অভিভাৱকৰ যিটো শাসন এই শাসনটো নাইকিয়া হৈছে শাসনটো এতিয়া ইন দ্য ফৰ্ম অফ লিবাৰেল এটা মাইণ্ডছেটৰ কাৰণে শাসনটো নাইকিয়া হৈছে শাসন নোহোৱাৰ কাৰণে ছোৱালীবোৰে ভয় নকৰা হৈছে ডেকা ল'ৰাবোৰে ভয় নকৰা হৈছে আৰু লাহেকৈ এক্সপেৰিমেণ্ট কৰিবলৈ এক্সপেৰিমেণ্ট কেনেকৈ কৰে আগতে আমাৰ সময়ত ড্ৰাগছৰ এটা প্ৰচলন আছিল ড্ৰাগছ খোৱাটো আছিল আজিকালি ড্ৰাগছ খোৱাটো নহয় মদ খোৱাটো বেছি হৈছে চ' এতিয়া কিন্তু তাত যেতিয়া অভিভাৱকৰ কণ্ট্ৰল থাকে কিন্তু বহু ল'ৰা ছোৱালী ৰৈ গৈছিল যেতিয়া প্ৰথমতে যৌৱনৰ উৎসাহত মানুহে কিছু কাম কৰিবলৈ বা এক্সপেৰিমেণ্ট কৰিবলৈ চেষ্টা কৰে কিন্তু যদি অভিভাৱকৰ ঘৰৰ কণ্ট্ৰল থাকে মানুহে ৰৈ যায় ইয়াত সমস্যাটো হৈছে ঘৰৰ কণ্ট্ৰলটো কমি গৈছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে চৰকাৰে এটা কেম্পেইন কৰাটো দৰকাৰ যে মদ খাওক কিন্তু বেছি খালে ঘৰ ধ্বংস হয় মানুহ ধ্বংস হয় কোনো কেম্পেইন নাই এই কথাটো মই সিদিনাখন দেখিছোঁ যে হাই টাইম নহ'লে নিতু মই আৰু এটা কথা কওঁ সিদিনা যোৰহাটত 5টা ল'ৰা মৰি গ'ল বাইক চলাই গাড়ী চলাই 150 কিলোমিটাৰ বেগত চলাইছে সিদিনা যোৰহাট আছাম ইঞ্জিনিয়াৰিং কলেজ বা গুৱাহাটীৰ ৰাস্তাত ৰাতি 12টা বজাত যাবলৈ ভয় লগা হৈ গৈছে কাৰণ মদ খাই বাইক চলাই অকল নিজে নমৰে লোকক যে মাৰিব এই সমস্যাটোৰ কাৰণে কিন্তু এটা কেম্পেইন বা এটা প্ৰয়াস নহ'লে অনাগত দিনত ভয়ংকৰ হ'ব বুলি মই ভাবোঁ ঠিক আছে মই অদীপ কুমাৰ ফুকন ডাঙৰীয়া শ্যামকানু মহন্তই এটা কথা কৈছে যে মদ আৰু আমাৰ অসমৰ অৰ্থনীতি ৰাজহৰ স্বাৰ্থত এতিয়া চৰকাৰেও য'তে ত'তে মদৰ দোকান দি দিলে আনকি এতিয়া দেশীয় সুৰাৰ ক্ষেত্ৰতো যিধৰণে তেওঁলোকে অনুমতি প্ৰদান কৰি দিলে এইবিলাক আচলতে এতিয়া ক'ৰবাৰ পৰা ক'ৰবালৈ গুচি গৈছে তথাপি মই আপোনাক কৈছোঁ অৰ্থনীতিৰ এজন আপুনি ব্যক্তি হিচাপে সঁচাকৈ ৰাজহৰ স্বাৰ্থতে এই যিটো মদ আৰু অসমৰ অৰ্থনীতি মানে আমি কি কৰি পেলাইছোঁ তাৰমানে এইটো সম্পূৰ্ণ এটা অৰ্থনৈতিক দিশেৰে যদি কোনোবাই ভাবে এইটো সম্পূৰ্ণ অপৰিপক্ক চিন্তা বিহাৰে যদি সম্পূৰ্ণ বন্ধ কৰিব পাৰে নীতিশ কুমাৰে বিহাৰত যদি মদ প্ৰচলন বন্ধ কৰি দিব পাৰে তথাপি বিহাৰ চলি আছে অসমে কেই কোটি পাৰিব 4,000 কোটি টকা পাব 4,000 কোটি টকা বাহিৰে বেলেগ কোনো বিকল্প নাই নেকি সমাজখন ধ্বংস কৰি কোনো উন্নয়নৰ কাৰণে যদি কোনোবাই পইচা বা ৰাজহৰ কথা চিন্তা কৰে ধ্বংস কৰি তেন্তে এইখন চৰকাৰ বুলি কোৱা নাযায় আজি অভিভাৱকবিহীন হৈ গৈছে গোটেই চৰকাৰৰ কোনো অভিভাৱকত্ব নাই সমাজৰ কোনো অভিভাৱকত্ব নাই সকলোৱে এনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়ালৈ গুচি গৈছে গোটেই সমাজখন এতিয়া ধ্বংসৰ পথত এই কথাখিনি আপুনি আজি ভাল কৰিছে আলোচনাটো মই ভাবোঁ যে চুকে কোণে আলোচনা কৰা উচিত মদৰ কথাটো আছেই কিন্তু মদৰ কাৰণে হওক বা বেলেগ কাৰণে হওক আপুনি যদি চাই যোৰহাট আৰু তেজপুৰ অসমৰ এখন বৌদ্ধিক জেগা বুলি ভাবোঁ হয় আপুনি এই ফাকুৱাৰ দিনা নিশ্চয় যোৰহাটৰ কথা আপুনি দেখিছে একদম তেজপুৰত যোৰহাট আৰু তেজপুৰ নিচিনা এই দুটা জেগাত যেতিয়া হোলীৰ ফাকুৱাৰ দিনাখন এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে যিটো উত্তৰ প্ৰদেশত হয় বেলেগত হয় হিন্দী বলয়ত হয় সেই পৰিৱেশটো অহাৰ লগে লগে কিন্তু আমি ক'তো কোনো মহিলা সংগঠন কোনো সংগঠনে শক্তিশালীভাৱে কিন্তু প্ৰতিবাদ মাত পতা দেখা নগ'ল শ্যামকানু মহন্তই যিটো কৈছে অভিভাৱক নোহোৱা হৈছে গতিকে এই গোটেই বিষয়টি মই ভাবোঁ যে সমাজখনৰ তলৰ পৰা চোৱা উচিত আমাৰ সমাজৰ এটা ৰোডমেপ থাকিব লাগে সমাজখন এনেকৈ যাব এই ৰোডমেপ নাই গতিকে এই গোটেই বিষয়টো মই ভাবোঁ যে যথেষ্ট ধৰণৰ চিন্তা চৰ্চা কৰা উচিত মদ বুলিয়ে নহয় মদৰ লগত আনুষংগিক বিভিন্ন বিষয় আছে কিন্তু মই ব্যক্তিগতভাৱে মই স্পষ্ট কৰোঁ মদ সম্পূৰ্ণ বন্ধ হ'ব লাগে সম্পূৰ্ণ কোনোবাই হয়তো ক'ব যে মদটো আমাৰ জনগোষ্ঠীসকলে তাহানি চলি আছে সেইটো এটা বেলেগ বিষয় এইটো এটা
কিন্তু এতিয়া যিটো বাহিৰৰ পৰা প্ৰচলন বাহিৰৰ পৰা যিটো ফৰেইন লিকাৰ হওক বা বিভিন্ন বিষয় হওক এতিয়াতো কালি ধৰক গুৱাহাটীত 8 কোটি টকাৰ মদ বিক্ৰী হ'ল এই 8 কোটি টকাৰ মদৰ 3 কোটি 90 লাখ ৰাজ্য চৰকাৰ ঘৰলৈ আহিছে গতিকে চৰকাৰে 3 কোটি 8 কোটি বিক্ৰী হ'ল 3 কোটি 90 লাখ চৰকাৰ হাতলৈ আহিলে গতিকে লাগিলে ধ্বংস হৈ যাওক অসমীয়া ল'ৰা ছোৱালী অধ্যৱসায় ধ্বংস হৈ যাওক সেইটো চৰকাৰখনৰ চিন্তা চৰ্চা নাই তাৰপিছত চৰকাৰ মৌন তাৰপিছত আপুনি কেনেকৈ ক'ব এখন চৰকাৰ বুলি চৰকাৰ মানে অভিভাৱক মুখ্যমন্ত্ৰী অভিভাৱক একদম মই আপোনাক সেইটোকে ক'ব বিচাৰিছোঁ তাৰমানে ধৰক আমাৰ যিটো অসমীয়া সমাজৰ যিটো ইতিহাস আপুনি মোক বেছি ভালকৈ জানিব যে আমি অসম আন্দোলন কৰা জাতি এটা আমি আলফা আজি ফ্লপ হৈছে কিবা হৈছে এইটো বেলেগ কথা কিন্তু আলফাত যোৱা সকলো মানুহ বেয়া নাছিল বহুত মানে সঁচাকৈ স্বাভিমানী অসমীয়া আছিল কাৰণে অসমখনৰ উন্নতিৰ কাৰণে তেওঁলোকে আলফাত যোগদান কৰিছিল আজিও পৰেশ বৰুৱা নিজৰ স্থিতিত অটল হৈ আছেতো ভালেই পাওক বেয়াই পাওক তেওঁ এটা নিজৰ স্থিতি এতিয়াও আছে তাৰমানে আমি তেল শোধনাগাৰৰ কাৰণে আন্দোলন কৰা জাতি আছিলোঁ আমি ভাষাটোৰ কাৰণে আন্দোলন কৰা জাতি আছিলোঁ বা তাৰ আগৰ কথাবোৰ মই নকলোৱে সেই জাতিটোৰ ইমানবিলাক পুৰুষৰ লগতে যুৱকৰ লগতে বহুত যুৱতী মহিলাৰ যিটো ভূমিকা আছিল সেইটোতো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ আলফাত এতিয়াওতো চাৰেণ্ডাৰ কৰা কিমানগৰাকী শীৰ্ষ নেত্ৰীৰ নাম আমি জানো তেওঁলোকতো এতিয়াও চিত্ৰবন হাজৰিকাই হওক বা এইটো ৰাজু বৰুৱাহঁতৰ লগতে হওক তেওঁলোকতো এতিয়াও আছে মোৰ আপোনাক কথাটো এইটোহে ক'ব বিচাৰিছোঁ যে এফালেদি অৰ্থনৈতিক কথা আনফালেদি জাতীয়তাবাদৰ কথা এটাও ইয়াৰ লগত জড়িত হৈ আছে কিন্তু এইটো গতিত যদি থাকে আপুনি যিটো কথা ক'লে শংকৰদেৱ মহন্তই যিটো কথা কৈছে অসমীয়া জাতীয়তাবাদ বুলি কিবা থাকিবগৈ নেকি এতিয়া চব আনক অনুকৰণ কৰে আপুনি মদ খোৱা আনক অনুকৰণ কৰে সংস্কৃতি আমাৰ নিজৰখিনিক বাদ দি লোকৰখিনিক আদৰাত উস্তাদ হৈছে গোটেই জাতিটো এনেকৈ যদি যায় তেনেহ'লে আমি অসমীয়া জাতি হিচাপে সেই জাতীয়তাবাদটো থাকিবগৈ নেকি ক'ৰবাত জাতীয়তাবাদৰ বেলেগ কথা এতিয়া মনুষ্যতা বোলা বস্তু এটা থাকে সেইটো ধ্বংসৰ পথত এই ধ্বংসৰ পথত কোনোবাই নিজে কৰা নাই এইটো কৰোৱা হৈছে এটা এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে যে এই মোবাইলটো যে ভাল কাৰণে ব্যৱহাৰ কৰিব পাৰি ইণ্টাৰনেটটো যে ভালৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি এইটো লৈ পেলাই আমি যে সমাজখন আগুৱাই যাব পাৰোঁ বা ব্যক্তিগত হিচাপে আগুৱাই যাব পাৰোঁ সেইটো শিক্ষাতকৈ এই গোটেই বিষয়টো এটা সম্পূৰ্ণ বেলেগ ধৰণৰ শিক্ষা হৈছে আজি মাক বাপেকক মই থাকোঁ সৰু ল'ৰা ছোৱালী কান্দি থাকে মোবাইলটো দি থয় মোবাইলত আজিকালি কি আহে ঠিক নাই সেই সৰুৰ পৰা ইফালে চাই থাকে সেই অভিভাৱকৰ পৰাই গণ্ডগোল গোটেই বিষয়টো কিন্তু এই গোটেই বিষয়টো মই ভাবোঁ যে অন্ততঃ মই আপোনাৰ জৰিয়তে মহিলা সংগঠনবিলাক অনুৰোধ কৰিছোঁ সমগ্ৰ অসমৰ মহিলা সংগঠনবিলাকে এই বিষয়টোলৈ আলোচনা কৰক ঘৰৰ পৰা আৰম্ভ হওক মহিলা সংগঠনবিলাকে যদি আলোচনা কৰে পৰিৱেশ সৃষ্টি হ'ব মই আৰু এইটো কথা কৈছোঁ যে আপোনাক চাব যে এইখন অসমত আজি গণ্ডগোলটো ক'ত চাব এইখন অসম চৰকাৰে 2025 চনত এই বছৰটো যদি আপুনি চাই কিতাপৰ বৰ্ষ কৰিছে এটা সময়ত কিতাপৰ বৰ্ষ কৰিছে আৰু আনফালে মদৰ বৰ্ষ কৰিছে দুইটা একেলগে কাৰণ এইবাৰ মদৰ প্ৰচলন আৰু হ'ব গাঁৱে ভূঞে আৰু মদৰ দোকান কৰিব য'ত মানে গ্ৰন্থৰ দোকান নাথাকিব মদৰ দোকান বেছি হ'ব কিন্তু এটাকৈ ডাঙৰ বিষয়টো এইকেইটাৰ লগত ডাঙৰ বিষয়টো যদি চাব যে আমাৰ এই যে বন্ধ সংস্কৃতি বা এই ধৰণৰ বিষয়বিলাক আজি চৰকাৰে কয় কোনেও বন্ধ পালন কৰিব লাগে আন্দোলন কৰিব নালাগে কিন্তু চৰকাৰে বছৰটোত 64 দিন দেওবাৰ আৰু ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে যায় 64 দিন 34 দিন সম্পূৰ্ণ বন্ধ থাকে চৰকাৰী বন্ধ তাৰমানে 365 দিনত 100 দিন সম্পূৰ্ণ বন্ধ কৰ্ম সংস্কৃতি ক'ত তাৰ বাহিৰে বিভিন্ন ধৰণৰ অৰ্ধছুটি কিবা কিবি আছে তাৰ বাহিৰে চিএল আছে 12 দিন 30 দিন আকৌ ইয়াৰলি পায় আৰ্নলিভ পায় গতিকে 365 দিনৰ ভিতৰত যদি 100 অন্ততঃ 40 দিনে যদি আপুনি বন্ধ হৈ থাকে কৰ্ম সংস্কৃতি ক'ত আৰু এটা কথা যাব মই এই আমি সংগঠন কৰি অহা সৰুৰ পৰাই এইখন অসমত মই গোটেই ডাটাটো উলিয়াইছিলোঁ 760টা সংগঠন আছে ষ্টেট সংগঠন এই 760টা ষ্টেট সংগঠন ৰাজ্যিক সংগঠন কৃষক শ্ৰমিক মহিলা বিভিন্ন সাহিত্য জনগোষ্ঠীয় বিভিন্ন তাৰ জিলা কমিটি আছে আঞ্চলিক কমিটি আছে শাখা কমিটি আছে পৃথিৱীত ক'তো নাই এইটো ৰেকৰ্ড আমাৰ এইটো এটা ৰেকৰ্ড গিনিছ ৰেকৰ্ড গতিকে এই যে সংগঠনবিলাকো আছে তেওঁলোকৰ দায়িত্ব নাই নেকি আমাৰ এজন অসমীয়া ছোৱালীয়ে ৰাস্তাত মদ খাই মাতলামি কৰিছে ইমান লজ্জাজনক বিষয় এটা হৈছে এই যে 760টা সংগঠন মৌন কিয় আমাৰ কাৰো দায়িত্ব নাই নেকি আমি কি এই দিল্লীৰ কোনোবাই আমাক তেওঁলোকে কণ্ট্ৰল কৰিব নেকি তেওঁলোকে আমাক চাব নেকি তেওঁলোকে আহি পেলাই ইয়াত কৈ যাব নেকি তোমালোকে নকৰিবা আমি নকৰিম আমি কিয় নোৱাৰোঁ কৰিবলৈ গতিকে মই ভাবোঁ যে একদম সাংঘাতিক ধৰণৰ এটা পৰিৱৰ্তনৰ প্ৰয়োজন হৈছে আমি আকৌ সেই গোটেই ভাল যিখিনি কাম সেই ভালখিনি যাতে আমি লওঁ এই বেয়াখিনি অতি দূষিত কামখিনি যাতে আমি নলওঁ কাৰণ আমি লাজ নথকা এটা জাতিলৈ ৰূপান্তৰিত আমাৰ ভয় নাই আমি ভয় নকৰোঁ লাজ নকৰোঁ চামকান মনত এটা কথা কৈছে অভিভাৱক বুলি কয় আগতে কি আছিল আপুনি যদি শিৱসাগৰ ৰাস্তাত যদি আপুনি 7টা বজাত যায় ওচৰৰ কোনোবা এজন মানুহে ধমকি দিব তই ক'ত গৈছ তই বুলি তই ক'ত গৈছ
আজিকালি যদি কোনোবাই ধমকি দিয়ে আপুনি মাক দেউতাকে গৈ পেলাই ধমকি দিব যে মোৰ ল'ৰা য'তে নাযাওক ছোৱালীজনী 7টা 10 11টা যাওক তোৰ কি হ'ল এই যে বিষয়টো হৈছে যিটো মই কৈছোঁ সামাজিক যিটো অভিভাৱক নাইকিয়া হৈছে সেইটো হৈছে এটা গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবোঁ হয় মই ধন্যবাদ জনাইছোঁ আকৌ মই আহিম প্ৰিয় দৰ্শক 8 কোটি টকাৰ সুৰাৰ বিক্ৰী হৈছে এই ফাকুৱাৰ সময়ত গুৱাহাটীত এইখন গুৱাহাটীত আৰু তাৰে প্ৰায় 3.5 কোটি টকা চৰকাৰৰ ঘৰলৈ যাব চৰকাৰৰ বৰ দুখ যোৱাবাৰ 11 কোটি হৈছিলে এবাৰ কমিল ইকনমিটো বেয়া হৈছে নহয় মই সেইটোকে ক'ব বিচাৰিছোঁ যে যোৱাবাৰ 11 কোটি এবাৰ 8 কোটি কিন্তু এবাৰ এইটো কথাও চাব লাগিব যে সুৰাৰ দামটো এবাৰ বৃদ্ধি হ'ল যোৱাবাৰতকৈ সেইকাৰণে হয়তো পইচাটো কমিছে কিন্তু ফাকুৱাৰ ৰং কিমান বিক্ৰী হ'ল গুৱাহাটীত অসমখনত মুঠ ফাকুৱাৰ ৰং কিমান বিক্ৰী হ'ল এই গুৱাহাটীতে 8 কোটি টকাৰ সুৰা বিক্ৰী হৈছে আৰু ফাকুৱাৰ ৰং কেই কোটি টকাৰ বিক্ৰী হ'ল কেই লাখ বিক্ৰী হ'ল এইটো ডাঙৰ কথা চৰকাৰে কিন্তু এইবিলাক কথাও মনত ৰখা উচিত আনন্দ নে উন্মাদনা বিয়পাব বিচাৰিছে আমাৰ সাহস আছে সাহস লাগিব কিন্তু সাহসৰ লগতে উঠি অহা প্ৰজন্মটোক সততাও শিকাব লাগিব আনন্দৰ লগতে এই যদি উন্মাদনা এই অসভ্যালি এই বৰ্বৰতা সমানে যদি একাকাৰ কৰি দিব বিচাৰিছে তেতিয়াহ'লে চৰকাৰে ক'ৰবাত ভুল কৰিছে উন্নয়ন প্ৰগতি অভাৰব্ৰিজ মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ বিশ্ববিদ্যালয়ৰ স্থাপনে এটা জাতিক কিন্তু ওপৰলৈ লৈ নাযায় যদি সেই জাতিটোৰ গাত মূল্যবোধ নৈতিকতা এই আদৰ্শ চৰিত্ৰ এইবিলাক যদি নাথাকে কেতিয়াও এটা জাতি 1 নম্বৰ জাতি হৈ ভাৰতবৰ্ষত জিলিকিবগৈ নোৱাৰে 5খন শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত বিল্ডিঙেৰে হ'ব মেডিকেল কলেজ বিশ্ববিদ্যালয়েৰে হ'ব কিন্তু মগজুৰ মানুহেৰে নহ'ব এই অসভ্যৰ দেশত যেনেকৈ কয় যে ৰজা যেনেকুৱা প্ৰজা তেনেকুৱা বা যেনে দেশ তেনে বেশ এষাৰ কথা আছে আমি সকলোৱে মনত ৰখা উচিত সৰাজ ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই